এইটো আমাৰ ইণ্ডিয়াৰ মেপ হয়। আমি সবেই জানো, আমি সৰুৰ পৰা এইটো মেপে চাই আহি আছোঁ। আৰু আমি সবেই জানো যে কাশ্মীৰ ইণ্ডিয়াৰ এটা ইণ্টিগ্ৰেল পাৰ্ট। কিন্তু ইণ্টাৰনেশ্যনেল ফ'ৰামত যদি আপোনালোকে পাকিস্তানৰ মেপ চাব যায়, তেনেহ'লে পাকিস্তানৰ মেপটো এই ধৰণৰ। ইয়াত আপোনালোকে চাওক, কাশ্মীৰৰ অলপ পৰ্চন পাকিস্তানে নিজৰ বুলি দেখাইছে। কিয় দেখাইছে? কাশ্মীৰৰ কনফ্লিক্টটো কি হয়, লাইন অফ কণ্ট্ৰল কি হয়, গোটেইখিনি আমি এই ভিডিঅ'টোত জানিম। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো হ'ল আজিৰ কাশ্মীৰ। এইখিনি গ্ৰীণ কালাৰ যোনটো আছে, এইখিনি পাকিস্তানে অকুপাই কৰি ৰাখিছে, আৰু ৰেড কালাৰখিনি চাইনাই অকুপাই কৰি ৰাখিছে। আমি বৰ্তমান এইটো ভিডিঅ'ত পাকিস্তানে অকুপাই কৰা কাশ্মীৰৰ কথা জানিম। যদি আপোনালোকে কাশ্মীৰৰ হিষ্ট্ৰীৰ কথা জানিব বিচাৰে, তেনেহ'লে আমি যাব লাগিব 1947 টাইমত। তেতিয়া কাশ্মীৰৰ ৰজা আছিলে মহাৰাজা হৰি সিং। তেওঁ হিন্দু আছিলে, কিন্তু কাশ্মীৰৰ মেজৰিটি মানুহ মুছলিমছ আছিলে। ভাৰতৰ স্বাধীনতা টাইমত ষ্টেটছবোৰক বা প্ৰিন্সলি ষ্টেটছবোৰক তিনিটা অপশ্যন দিয়া হৈছিলে। প্ৰথম, সিহঁতে ইণ্ডিয়াৰ লগত জইন কৰিব পাৰে। দ্বিতীয়, সিহঁতে পাকিস্তানৰ লগত জইন কৰিব পাৰে, নহ'লে সিহঁতে ইণ্ডিপেণ্ডেণ্টো থাকিব পাৰে। ষ্টেটছক একলগ কৰা কাম চৰ্দাৰ বল্লভভাই পেটেলক দিয়া হৈছিলে, যোন তেতিয়া ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে। চৰ্দাৰ বল্লভভাই পেটেল গোটেইখিনি ষ্টেটছক মনাই পেলাইছিলে ইণ্ডিয়াৰ লগত জইন হ'বৰ কাৰণে। অকল তিনিটা জেগাত প্ৰব্লেমছ হৈছিলে। 1 নম্বৰ হায়দৰাবাদ, 2 নম্বৰ জুনাগড় আৰু 3 নম্বৰ জম্মু এণ্ড কাশ্মীৰ। বৰ্তমান আমি এই ভিডিঅ'টোত জম্মু এণ্ড কাশ্মীৰৰ কনফ্লিক্টৰ কথা জানিম। চৰ্দাৰ বল্লভভাই পেটেলে মহাৰাজা হৰি সিঙক বহুত মনাবৰ কাৰণে ট্ৰাই কৰিছিল যে ইণ্ডিয়াৰ লগত আহি পিনে জইন হৈ যায়। কিন্তু মহাৰাজা হৰি সিঙে কাশ্মীৰক ইণ্ডিপেণ্ডেণ্ট দেশ হিচাপে ৰাখিব বিচাৰিছিলে। তেওঁ কৈছিলে, মই পাকিস্তানৰ লগতো জইন নহওঁ, মই ইণ্ডিয়াৰ লগতো জইন নহওঁ, মই ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি হিচাপে থাকিব বিচাৰোঁ। এতিয়া কথাটো হ'ল, মহাৰাজা হৰি সিং ইণ্ডিপেণ্ডেণ্ট কিয় থাকিব বিচাৰিছিলে? তাৰ কাৰণ এইটোৱে, মহাৰাজা হৰি সিং তেওঁৰ ৰজাৰ পষ্টটো এৰিব বিচৰা নাই। তেওঁ জানে যে পাকিস্তানৰ লগত যদি জইন হয়, তেনেহ'লে পাকিস্তানে হিন্দু ৰজাক থাকিব নিদিয়ে, আৰু যদি ইণ্ডিয়াৰ লগত জইন হয়, তেনেহ'লে ইণ্ডিয়াত ডেমক্ৰেচি আছে, আৰু ডেমক্ৰেচিত ৰাজাৰ একো ভেলু নাথাকে। সেইটো টাইমত ইণ্ডিয়া আৰু পাকিস্তান দুয়োটা কাণ্ট্ৰিৰ মিলিটাৰী কমাণ্ডাৰ ব্ৰিটিছৰ হাতত আছিলে। মানে কি, ইণ্ডিয়া আৰু পাকিস্তানৰ যোন মিলিটাৰী হেড থাকিব, তেওঁ ব্ৰিটিছ থাকিব। আৰু একচুৱেলি এইটো এটা ভাল ষ্টেপ লোৱা হৈছিলে, নহ'লে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত আৰু বেছি প্ৰব্লেমছ হ'লে হয় তেতিয়া। এতিয়া জিন্নাৰ সপোন আছিলে কাশ্মীৰক পাকিস্তানৰ পাৰ্ট বনোৱা, কিন্তু পাকিস্তানে ডাইৰেক্টলি কাশ্মীৰত এটেক কৰিব নোৱাৰে, কাৰণ তেতিয়া মিলিটাৰী কমাণ্ডাৰ ব্ৰিটিছ আছিলে, আৰু ব্ৰিটিছে এইটো মানা নাছিলে। সেইটো কাৰণে পাকিস্তানে কি কৰিলে, ট্ৰাইবেল মুছলিমছৰ গ্ৰুপক ৰেডি কৰিলে, সিহঁতক ট্ৰেইনিং দিয়া হৈছিলে, আৰু সিহঁতক আৰ্মছ এণ্ড এমিউনিশ্যন দিয়া হৈছিলে, যাতে সিহঁতে কাশ্মীৰত গৈ এটেক কৰে। আৰু সিহঁতে এটেক কৰিছে কাশ্মীৰত। যেতিয়া ট্ৰাইবেল মুছলিমছৰ গ্ৰুপে কাশ্মীৰক এটেক কৰিলে, তেতিয়া মহাৰাজা হৰি সিঙৰ আৰ্মীয়ে এই ট্ৰাইবেল মুছলিম গ্ৰুপক কণ্ট্ৰল কৰিব নোৱাৰিলে। আৰু ট্ৰাইবেল মুছলিমৰ গ্ৰুপ যেতিয়া বাৰামুল্লাত সোমাইছে, তেতিয়া বাৰামুল্লাত প্ৰায় 6 লাখ মানুহক মাৰি পেলোৱা হৈছিলে, আৰু মহিলাসকলক ৰেপ কৰি পিনে মাৰি পেলোৱা হৈছিলে। আৰু সেই দৃশ্যখন আজিলৈকে বাৰামুল্লাৰ মানুহে পাহৰিব পৰা নাই। যেতিয়া মহাৰাজা হৰি সিঙে এইটো চালে যে তেওঁৰ আৰ্মি থ্ৰু দি কণ্ট্ৰল হৈ থকা নাই, তেতিয়া মহাৰাজা হৰি সিঙে ইণ্ডিয়াৰ পৰা হেল্প খুজিছিল। চৰ্দাৰ বল্লভভাই পেটেলে হেল্প কৰিবৰ কাৰণে মানি গৈছে, কিন্তু লৰ্ড মাউণ্ট বেটেনে তেতিয়া মানা নাছিলে, কাৰণ তেতিয়ালৈকে কাশ্মীৰ ইণ্ডিয়াৰ পাৰ্ট হোৱা নাছিলে। সেইটো কাৰণে চৰ্দাৰ বল্লভভাই পেটেল VP মেননক মহাৰাজা হৰি সিঙৰ তাত পঠাইছে ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন চাইন কৰিবৰ কাৰণে। মহাৰাজা হৰি সিং ইনষ্ট্ৰুমেণ্ট অফ এক্সেছন চাইন কৰিছে, আৰু কাশ্মীৰক অফিচিয়েলি ইণ্ডিয়াৰ পাৰ্ট বনাই দিছে। তাৰ নেক্সট ডে ইণ্ডিয়ান আৰ্মীক শ্ৰীনগৰত এয়াৰলিফ্ট কৰা হৈছিলে, আৰু তাৰ পিছতে আৰম্ভ হৈছিল ইণ্ডিয়া পাকিস্তান ৱাৰ অফ 1947। এই ৱাৰটো বহুত দিনলৈকে চলিছিল, আৰু পাকিস্তান আৰ্মীয়ে দখল দিয়া কাশ্মীৰৰ বহুতখিনি জেগা ইণ্ডিয়ান আৰ্মীয়ে নিজৰ আণ্ডাৰত লৈ লৈছিলে। সেইটোৰ মাজতে দুটা এনেকুৱা বস্তু হৈছে যোনটো কাশ্মীৰৰ কনফ্লিক্টক অলপ কমজোৰ বনাই দিছিলে। প্ৰথম, জৱাহৰলাল নেহৰু তেতিয়াৰ প্ৰাইম মিনিষ্টাৰ এইটো পাব্লিকলি এনাউন্স কৰি দিছিলে যে কাশ্মীৰত প্লেবেচাইড হ'ব, মানে মানুহৰ ভোটিং হ'ব যে ইণ্ডিয়াৰ পাৰ্ট থাকিব বিচাৰে নে পাকিস্তানৰ পাৰ্ট থাকিব বিচাৰে। 2 নম্বৰ, পণ্ডিত নেহৰুৱে এই মেটাৰটো ইউনাইটেড নেশ্যনছৰ তাত লৈ গ'ল। ইউনাইটেড নেশ্যনছে এটা ৰেজলিউশ্যন পাছ কৰিছে, মানে এটা অৰ্ডাৰ পাছ কৰিছে। সেই অৰ্ডাৰ মতে ফাৰ্ষ্টত যোন য'ত আছে তাতে ৰখি যাব, আৰু দুটা দেশৰ মাজত চিজ ফায়াৰ আৰম্ভ হ'ব। চিজ ফায়াৰ হোৱাৰ পিছত পাকিস্তানে নিজৰ আৰ্মীক পিছুৱাই লৈ যাব, তাৰ পিছত ইণ্ডিয়াই নিজৰ আৰ্মীক পিছুৱাই লৈ যাব, আৰু লাষ্টত হ'ব প্লেবিচাইড। তাৰ মানে জনতাই এইটো ডিচাইড কৰিব যে কাশ্মীৰ
ইণ্ডিয়াৰ পাৰ্ট থাকিব বিচাৰে নে পাকিস্তানৰ পাৰ্ট থাকিব বিচাৰে কিন্তু আজিলৈকে পাকিস্তানে নিজৰ আৰ্মিক পিছুৱাই লৈ যোৱা নাই আৰু য'ত ৱাৰটো ৰখিছিলে সেই জেগাটোক কয় লাইন অফ কণ্ট্ৰল ইয়াত আপোনালোকে চাওক এইখিনি হ'ল LOC লাইন অফ কণ্ট্ৰল তাৰ মানে গ্ৰীণ পৰ্চনখিনি পাকিস্তানৰ আণ্ডাৰত আছে বৰ্তমানৰ কাৰণে কিন্তু আমি সবে এটোৱে বিচাৰো যে কাশ্মীৰৰ এই পৰ্চনটো আমাৰ ইণ্ডিয়াৰ লগত জলদি একলগ হৈ যায় কাৰণ গোটেই কাশ্মীৰখন ইণ্ডিয়াৰ ইন্টিগ্ৰেল পাৰ্ট হয় এটা এই গ্ৰীণ কালাৰ যোনটো পৰ্চন আছে এইখিনি আমি কওঁ পাকিস্তান অকুপাইড কাশ্মীৰ আৰু পাকিস্তানৰ মানুহে কয় আজাদ কাশ্মীৰ আৰু এইখিনি য়েলো পৰ্চনখিনি হয় গিলগিট বাল্টিস্তান যোনটো লাডাখৰ এক্সটেনশন হয় সো ইমানখিনি আছিলে কাশ্মীৰৰ ইস্যু মই আশা কৰিছো আপোনালোকে গোটেইখিনি বুজি পাইছে